নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ টাটা মটৰ্ছ ৰিক্ৰুইটমেণ্ট 2026ৰ এটা নটিফিকেশ্যন। ইয়াতে আপোনালোকে যদি এই টাটা মটৰ্ছৰ জবসমূহৰ বাবে আগ্ৰহী হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে 10th 12th গ্ৰেজুৱেট সকলোৱে এপ্লাই কৰিব পাৰিব। আমি এই ভিডিঅ'টোত এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে সকলোখিনি ডিটেইলছ সম্পূৰ্ণকৈ আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আপুনিও যদি এই পদসমূহৰ বাবে এলিজিবল হয় বা ইণ্টাৰেষ্টেড হয় সকলোৱে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকক। খুবেই হেল্পফুল আপোনালোকৰ বাবে ভিডিঅ' হয়। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে। টাটা মটৰ্ছৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, এজ লিমিট কিমান লাগিব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ আমি ইয়াতে জানি লওঁ। অৰ্গেনাইজেশ্যন হৈছে টাটা মটৰ্ছ লিমিটেড। টাটা মটৰ্ছ লিমিটেডৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে আৰু ৰিক্ৰুইটমেণ্ট নেমটো হৈছে টাটা মটৰ্ছ ৰিক্ৰুইটমেণ্ট 2026 বৰ্ষৰ বাবে টাটা মটৰ্ছৰ ফালৰ পৰা 4000তকৈ অধিক পদ মুকলি কৰি দিছে। জব টাইপটো হৈছে প্ৰাইভেট জব। আপোনালোকে এটা প্ৰাইভেট জব ইয়াতে কৰিব পাৰিব আৰু ইয়াতে এটা ভাল চেলাৰিও লাভ কৰিব পাৰিব। 48,000 to 58,000 আপোনালোকে এক্সপেক্টেড এটা চেলাৰি লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন মোডটো থাকিব অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু জব লোকেশ্যনটো এক্ৰছ ইণ্ডিয়া থাকিব। আপোনালোকে ইণ্ডিয়াৰ যিকোনো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু যিকোনো ঠাইতে আপোনালোকে এই জবটো লাভ কৰিব পাৰিব। এলিজিবল কেণ্ডিডেটছৰ কথা দিয়া হৈছে 10th 12th এণ্ড গ্ৰেজুৱেট। আপোনালোকে 10th পাছ কৰা সকলোৱে এপ্লাই কৰিব পাৰিব, 12th পাছ কৰা সকলোৱে এপ্লাই কৰিব পাৰিব আৰু গ্ৰেজুৱেট সকলেও ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে অফিচিয়েল ৱেবছাইটো দিয়া হৈছে tatamotors.com। তাতে গৈ আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ বাবে সকলোখিনি ডিটেইলছ জানি লোৱাৰ উপৰিও তাতে গৈ আপোনালোকে এপ্লাই অনলাইনত ক্লিক কৰি তাতে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব যোনসকল আগ্ৰহী হয় বা এলিজিবল হয়। আৰু ইম্পৰ্টেণ্ট ডেটছখিনি দিয়া হৈছে। এপ্লাই ষ্টাৰ্ট ডেটটো হৈছে 26 মাৰ্চ 2026। মাৰ্চৰ 26 তাৰিখৰ পৰা ইয়াৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ আছে বা চলি আছে। এপ্লাইৰ লাষ্ট ডেটটো হৈছে 29 এপ্ৰিল 2026। এপ্ৰিলৰ 29 তাৰিখ পৰ্যন্ত আপোনালোকৰ বাবে সময় দিছে। আপোনালোকে একমাহ সময় এই ৰিক্ৰুইটমেণ্টটোৰ বাবে অনলাইন কৰিবৰ বাবে সময় পাব। যদি আপোনালোকে এতিয়ালৈকে এই পদসমূহৰ বাবে এপ্লাই কৰা নাই 29 এপ্ৰিলৰ ভিতৰত আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত যদি এই নটিফিকেশ্যনটো এতিয়ালৈকে লাভ কৰা নাই তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, তেওঁলোকেও যাতে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰে। যদি তেওঁলোক এলিজিবল বা ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আপোনালোকে সকলোৱে ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব। যোনসকল যিকোনো কেটেগৰী কেণ্ডিডেটে ইয়াতে ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব। আৰু পোষ্ট ডিটেইলছখিনি দিয়া হৈছে, কেনেধৰণৰ পদ ইয়াতে মুকলি হৈছে সেইখিনি দিয়া হৈছে। ছুপাৰভাইজাৰ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, এক্সিকিউটিভ, গ্ৰেজুৱেট ট্ৰেইনী ইঞ্জিনিয়াৰ, একাউণ্টেণ্ট, ৱৰ্কশ্বপ ইনচাৰ্জ, ইঞ্জিনিয়াৰ, এৰিয়া মেনেজাৰ, টেৰিটৰী চেলছ মেনেজাৰ, প্ৰডাক্ট স্পেচিয়েলিষ্ট এনেধৰণে আপোনালোকে পদ দেখিবলৈ পাব। যোনটো পদৰ বাবে আপোনালোক এলিজিবল বা আগ্ৰহী হয় সেই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। বহুখিনি পদ আপোনালোকৰ বাবে মুকলি কৰি দিছে। খুবেই এটা ভাল খবৰ। আৰু এজ লিমিটখিনি হ'ব আপোনালোকে 18 পৰা 40 বছৰৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। 18 to 40 ইয়াৰ্ছ দিয়া হৈছে এজ লিমিটখিনি। মিনিমাম 18 ইয়াৰ্ছৰ পৰা মেক্সিমাম 40 ইয়াৰ্ছ পৰ্যন্ত এপ্লাই কৰি দিব পাৰিব। আৰু ইয়াৰ উপৰি আপোনালোকে ইয়াতে এজ ৰিলেক্সেশ্যনো লাভ কৰিব পাৰিব। SC ST সকলে 5 বছৰকৈ, OBC MOBC সকলে 3 বছৰকৈ আৰু PWD কেণ্ডিডেট 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱাই হৈছে। যিসকল কেণ্ডিডেট 10th পাছ, 12th পাছ আৰু গ্ৰেজুৱেট হয় তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। এইখিনি আছিলে আপোনালোকৰ এডুকেশ্যনেল ডিটেইলছ। আৰু ইয়াৰ পাছতে চিলেকশ্যন প্ৰচেছটোৰ কথা কোৱা হৈছে। আপোনালোকৰ ইণ্টাৰভিউ আৰু ডকুমেণ্টেশ্যনৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। ইয়াতে কোনো ধৰণৰ লিখিত এক্সাম নহয়। আপোনালোকে ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি ইয়াতে চিলেক্ট হ'ব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। আৰু হাউ টু এপ্লাই ফৰ টাটা মটৰ্ছ ৰিক্ৰুইটমেণ্ট 2026 কেনেদৰে আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব সেইখিনি ইয়াতে কোৱা হৈছে। আপোনালোকে প্ৰথমতে অফিচিয়েল ৱেবছাইটটো ইয়াৰ ভিজিট কৰিব লাগিব। যিটো টাটা মটৰ্ছ কেৰিয়াৰ ৱেবছাইট আছে সেইটো আপোনালোকে এবাৰ ভিজিট কৰিব লাগিব। তাতে আপোনালোকে টাটা মটৰ্ছ ৰিক্ৰুইটমেণ্ট 2026 এই পোষ্টটো দেখিব। তাতে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন এবাৰ কেয়াৰফুলি ৰিড কৰিব লাগিব। কোনটো পদৰ বাবে আপোনালোক এলিজিবল হয় বা কোনটো পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি তাতে জানি ল'ব পাৰিব। আৰু অনলাইন এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ক্লিক কৰি তাতে আপোনালোকৰ যিখিনি ডিটেইলছ থাকে সেইখিনি আপোনালোকে তাতে ফিল আপ কৰিব লাগিব। তাৰপিছতে আৰু ৰিকুৱাৰ্ড ডকুমেণ্টছখিনিও তাতে আপোনালোকে আপলোড কৰিব লাগিব। ৰেজিউম, এডুকেশ্যনেল চাৰ্টিফিকেটছ, ফটো, ছিগনেচাৰ সকলোখিনি তাতে আপলোড কৰিব লাগিব। আপলোড কৰাৰ পাছত আপোনালোকে তাতে তেনেদৰে ছাবমিট কৰিলে এপ্লাই কৰিব পাৰিব। নিজৰ মোবাইলতে হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি আছিলে ডিটেইলছ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহা হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু আমাৰ চেনেলটো
ভিজিট কৰাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।